নমস্কাৰ বন্ধুসকল আপোনালোকৰ বাবে নতুনকৈ এটা চাকৰি আপডেট লৈছে চাকৰিটো এবাৰ ওলাইছে আপোনালোকৰ অসম শক্তি বিতৰণ কোম্পানী লিমিটেড মানে এপিডিচিএল ফালৰ পৰা ইয়াৰে আপোনালোকৰ টোটেল এবাৰ 69টা পোষ্ট খালী হৈছে ইয়াৰে আপোনালোকৰ সহায়ক আৰু একাউণ্টেণ্টৰ বিষয়ৰ পদ খালী হৈছে ইয়াৰে আপোনালোকৰ যিটো দৰমহা ষ্টাৰ্টিং আপোনালোকৰ 25000ৰ পৰা ষ্টাৰ্টিং হ'ব আৰু আপোনালোকৰ শেষলৈকে 92000লৈকে ইয়াতে দিয়া গৈছে তো আপোনালোকে চাকৰিটো সম্পূৰ্ণ ডিটেইলি জানিবলৈ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপোনালোকৰ ইয়াতে যিটো এপ্লাই কৰা লাষ্ট ডেট দিছে সেইটো আপোনালোকৰ 14 জুলাই 2024 লৈকে দিছে আৰু আপোনালোকৰ ইয়াতে কেটেগৰী ওয়াইজ ভেকেন্সিবোৰ ভাগ কৰা হৈছে যিসকল ইউআৰ কেণ্ডিডেট তেখেতসকলৰ বাবে 36টা পোষ্ট OBC আৰু MOBC কাৰণে 13টা পোষ্ট ওলাইছে আৰু ৰিজাৰ্ভ ফৰ টিটি এডভাইচৰ কাৰণে 6টা পোষ্ট ৰাখিছে আৰু ইয়াত আপোনালোকৰ যিটো SC কেণ্ডিডেটৰ কাৰণে 6টা পোষ্ট আৰু STP কেণ্ডিডেটৰ কাৰণে 5টা পোষ্ট আৰু যিসকল STH কেণ্ডিডেট তেওঁলোকৰ বাবে 3টা পোষ্ট ইয়াতে দেখিবলৈ পাইছে আৰু আপোনালোকৰ ইয়াতে যিটো চেলাৰী সেইটো আপোনালোকৰ 25000ৰ পৰা ষ্টাৰ্টিং হ'ব আৰু আপোনালোকে শেষলৈকে 92000লৈকে থাকিব আৰু আপোনালোকৰ ইয়াতে যিটো গ্ৰেড পেটো আপোনালোকৰ 11000কে ইয়াত দিব আৰু আপোনালোকৰ ইয়াতে আছে এজ লিমিট মানে আপোনালোকৰ যিটো এজ বয়স মানে আপোনালোকে 21 বছৰৰ পৰা ইয়াতে এপ্লাই কৰিব পাৰিব আপোনালোকৰ লাষ্ট এপ্লাই আপোনালোকে বয়স 38 লৈকে ইয়াতে এপ্লাই কৰিব পাৰিব তো আৰু আপোনালোকৰ ইয়াত কেটেগৰী ওয়াইজ আপোনালোকক এক্সিলেশ্যন দিয়া হৈছে যিসকল ST আৰু STP STH তেওঁলোকৰ বাবে 5 বছৰ ইয়াতে এক্সিলেশ্যন দিছে আৰু OBC MOBC কাৰণে দিছে ইয়াতে 3 বছৰ PWBD কেণ্ডিডেটৰ কাৰণে দিছে 10 বছৰৰ এক্সিলেশ্যন আৰু আপোনালোকৰ ইয়াত দিছে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ ইয়াতে বেচেলাৰ ডিগ্ৰী বিচাৰিছে আপোনালোকৰ ইন আৰ্টছ সায়েন্স অৰ কমাৰ্চ ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্চিটি উইথ আপোনালোকৰ ইয়াতে 55% মাৰ্ক বিচৰা হৈছে তো আপোনালোকে এইখিনি যদি কোৱালিফিকেশ্যন আছে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ ইপিনে লাষ্টৰ পিনে আপোনালোকৰ কেটেগৰী ওয়াইজ আপোনালোকৰ যিকেইটা পেমেণ্ট ফিজ থাকে পেমেণ্ট ফিজটো আপোনালোকৰ জেনেৰেল কেণ্ডিডেটৰ কাৰণে দিছে আৰু 297 rupees পে কৰিব লাগিব আৰু ST SC OBC MOBC কেণ্ডিডেটৰ কাৰণে 179.20 rupees পে কৰিব লাগিব আৰু যিসকল BPL মানে যিসকল কেণ্ডিডেটৰ BPL কাৰ্ড আছে তেওঁলোকে ইয়াতে 47.20 rupees পে কৰিলে হৈ যাব আৰু যিসকল PWBD কেণ্ডিডেট তেওঁলোকে ইয়াতে 47.20 rupees পে কৰিলে হৈ যাব আৰু আপোনালোকৰ ইয়াতে ষ্টাৰ্টিং ডেটটো আপোনালোকৰ 15 জুনৰ পৰা ষ্টাৰ্ট হৈ গৈছে 2024 তো আপোনালোকৰ ইয়াতে আছে লাষ্ট ডেট মানে এপ্লিকেশ্যন আপোনালোকে সাবমিট কৰা অনলাইন কৰি পিনি আপোনালোকৰ 14 জুন 2024 লৈকে দিছে মানে এমাহ সময় দিছে আৰু যেটো আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম হেটো আপোনালোকে ক্লিক হেয়াৰ গৈ পিনি আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু যদি এডভাৰটাইজমেন্ট ডিটেইলছ চাও বুলি কয় ক্লিক হেয়াৰ গৈ পিনি আপোনালোকে চেক কৰিব পাৰিব আৰু যদি অফিচিয়েল ওয়েবসাইট চেক কৰিব বুলি কয় তেতিয়া ক্লিক হেয়াৰ গৈ পিনি আপোনালোকে চেক কৰিব পাৰিব তো বন্ধু-বান্ধৱীসকল আজিৰ চাকৰি আপডেট ইমানে আছিল এনেকুৱা ধৰণৰ চাকৰি আপডেট পাই থাকিবলৈ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যিসকল মোৰ চেনেল নতুনকৈ আছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে এনেকুৱা ধৰণৰ চাকৰি আপডেট পাই থাকে তো আজিলৈ জয় হিন্দ জয় ভাৰত বন্দে মাতৰম।